ঈশ্বৰে ক'লে প্ৰভু কৃপা কৰা বোলে টিকেটটো কাটিলা নাই বোলে নাই কটাই টিকেটটো লৈ আহা গাক ধুই ঈশ্বৰৰ কৃপা পাবলৈ হ'লে আমি আগতীয়াকৈ টিকেটটো বুকিং কৰিব লাগিব কৰ্মফলৰ টোপোলা দুটা মনত ৰাখিব এটা হ'ল সৎ কৰ্মৰ ফল পুণ্য আনটো হ'ল অসৎ কৰ্মৰ ফল পাপ হিন্দু শাস্ত্ৰই কৰ্মফলটো বিশ্বাস কৰে যে বেদে যি নিষ্কাম কৰ্ম কৰাৰ বিধান দিছে হেতু যদি আমি নকৰো তেন্তে বিকৰ্ম পাতেকত আমি লিপ্ত হ'বলগীয়া হ'ব সেইকাৰণে কৈছে হেন জানি নিয়মিব আপোনাৰ চিত্ত কৰিব সাত্বিক কৰ্ম বেদৰ বিহিত চাৰিয়া কামনা কৰি অৰ্পণা ঈশ্বৰে পাইবেক পৰম সিদ্ধি তেবে সিটো নৰে সিহি কৰ্মে কৰে জানা কৰ্ম নিবাৰণ এইটো হ'ল মূল কথা আমাৰ হিন্দু শাস্ত্ৰই কৰ্মফলটো বিশ্বাস কৰে আৰু কৰ্মফলটো হ'ল বাস্তৱবাদ বিজ্ঞানসন্মত এটা উদাহৰণস্বৰূপে আমি যোৱা বছৰৰ খেতিটোহে এবছৰ খাই আছো বাৰু যোৱা বছৰ ভঁৰালত যদি আপুনি শালি ধান ভৰাই থৈ দিছে এতিয়া বাৰু ভঁৰালত সোমাই জহা ধান বিচাৰিবচোন পাবনে বাৰু যোৱা মাহৰ দৰমহাটো এই মাহত খাই আছে এতিয়া বাস্তৱত আছে যিসকল লোকে ছাত্ৰ অৱস্থাত ভালদৰে পঢ়া শুনা কৰি চাৰ্টিফিকেটখন অৰ্জন কৰি থৈছে সেইসকলে এতিয়া ভাল ভাল চাকৰি পাইছে যিসকলে পঢ়া শুনা নকৰিলে চাৰ্টিফিকেট নাই এতিয়া বাৰু নিজৰ দেউতাক যদিও মুখ্যমন্ত্ৰী হয় তাক চাকৰিটো দিব পাৰিবনে বাৰু এইটো যদি সঁচা হয় ইটোও সঁচা যে আমি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে সংসাৰলৈ আহিছোঁ কৰ্মফলৰ টোপোলা দুটা মনত ৰাখিব এটা হ'ল সৎ কৰ্মৰ ফল পুণ্য আনটো হ'ল অসৎ কৰ্মৰ ফল পাপ আজি আমি সৎ কৰ্ম কৰিছোঁ নামঘৰলৈ আহিছোঁ আজি আমাৰ পুণ্য হৈছে কেতিয়াবা ভিক্ষাৰীজনক খাবলৈ পোৱা নাই এসাঁজ খুৱাইছে ধনীক ধন দিছে দুখীয়াক সহায় কৰিবৰ কাৰণে যদি সহায় কৰিছে পুণ্য হৈছে কেতিয়াবা আকৌ কি কৰিছোঁ ৰসগুণৰ তমগুণৰ কবলত পৰি কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে অসৎ কৰ্ম কৰিছোঁ পাপ হৈছে সমানে সমানে দুটা টোপোলা বাঢ়ি বাঢ়ি আহি আছে আৰু আমি যে পাপ আৰু পুণ্য দুইটা টোপোলা লৈ আহিছোঁ ব্যৱহাৰিক জীৱনত আপুনি প্ৰমাণ চাব পাৰে কেতিয়াবা চাবচোন নিজকে বৰ সুখী সুখী লাগে নাই বাৰু মনটো ইমান ভাল লাগি থাকে আপোনাতকৈ যেন সুখী মানুহ পৃথিৱীত নাই আৰু তেনেকুৱা লাগে নাই যিকেইটা দিন আপুনি সুখত পৰি আছে সেইকেইটা দিন জানক আপুনি নিজে ঘটিয়না পুণ্যৰ টোপোলাটো খৰচ কৰি আছে টোপোলাটো খৰচ কৰিলে কমিবই সুখ ভোগ কৰিলে পুণ্য ক্ষয় হয় কেতিয়াবা ইয়াৰ বিপৰীতে আপোনাৰ মনলৈ ইমান দুখ আহে আপুনি হতাশাগ্ৰস্ত হৈ পৰে এনেকুৱা ভাৱ আহি যায় যেন আপোনাতকৈ দুখী মানুহ পৃথিৱীত নায়েই তেনেকুৱা লাগে নে কেতিয়াবা আৰু যিকেইটা দিন আপুনি দুখত পৰি আছে জানক আৰু আপুনি নিজে ঘটিয়না পাপৰ টোপোলাটো খৰচ কৰি আছে দুখ ভোগ কৰিলে পাপ ক্ষয় হয় সুখ ভোগ কৰিলে পুণ্য ক্ষয় হয় আমাৰ বহুতে কয় যে মানুহজন ভকত মানুহেই আছিলে জীৱনটো নাম গাই কটালে মৰাৰ আগত ইমান কষ্ট কেলে খাইছে মৰাৰ আগত কষ্ট খালে ভাল এইটো জীৱনত যিমান পাপ আছিলে চব এইটো জীৱনত ইয়াতে ভোগ কৰি আদায় কৰি থৈ যায় তাৰমানে সোণ যিমান জুইত পুৰিব সিমান উজ্জ্বল হ'ব ঐ আপোনাৰ কৰ্মে আপোনাক বান্ধে নেদেখে মুখ পাই কৌটি কৌটি জন্ম নৰকত ভ্ৰমে যন্ত্ৰণা ভুঞ্জে সদায় বোলে নিজৰ কৰ্মফলত নিজে কেনেকৈ বান্ধ খায় বোলে পলু পোকৰ দৰে আইসকলে পলু পুহি পাইছে নাই আগতে এৰী পলু মুগা পলু হা যেতিয়া পলুটো যেতিয়া পকে পকা পলুতে মুখৰ পৰা এটা আঠা উলিয়াই লালতি সেইটো সূতা বুলি কওঁ নহয়নে বাৰু মুখৰ পৰা সূতা উলিয়াওঁতে উলিয়াওঁতে তাৰ অৱস্থাটো কি হয় পিছত
নিজৰ মুখৰ পৰা ওলোৱা সূতাত নিজে বন্দী হৈ যায় নিজে লেটা কুন্দাবলগীয়া হয় ও যেন পোক ছয় আপোনাৰ সূত্ৰে আপুনি বদ্ধ হয় সেইদৰে নৰে আপোনাৰ কৰ্মে বন্দী হুৱে দুৰা সেইদৰে আমি মানুহে কৰা নিজৰ কৰ্মৰ ফল নামৰ জৰিডালত নিতৌ আমি বান খাই খাই আহি আছো আজি কিন্তু আমি যেহেতু ভকতৰ সংগলৈ আহিলো দুপেচমান মুকলি হ'ল আজি যদি কাৰোবাৰ কৰ্মফলত এক্সিডেণ্ট হৈ আঁঠু ভাঙিবলগীয়া আছিলে আজি আপুনি বাচিব সময়টো পাৰ হৈ গ'ল নহয় এনে পৰিব অকণমান ছাল অকণ এৰাব পাৰে দুখ অকণ পাব কিন্তু সেইকাৰণে একাদশখনৰ ভাগৱতত কৃষ্ণদেৱ উদ্ধৱক কৈছে হেৰা উদ্ধৱ কৰ্মফলৰ পৰা কোনো হাত সাৰিব নোৱাৰে কাৰোবাৰ যদি কৰ্মবন্ধনৰ পৰা হাত সাৰিবলৈ উপায় বিচাৰে মাত্ৰ এটাই উপায় আছে বেদে যেন কয় তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী বেদে কি কৈছে শুনা মায়াময় বেদ ধৰ্ম এৰি কেৱলে মুহূৰ্ত মাত্ৰ লৈ বেক শৰণ হুইবে কৰ্ম ফলতে জিতে বেশে প্ৰসন্ন যি সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ ল'ব তেতিয়াহে তেওঁ কৰ্মবন্ধনৰ পৰা হাত সাৰিব পাৰিব কিয়নো মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে কিয়নো মোৰ বাদে বেদে আন একো ব্যাখ্যা কৰা নাই এই হল চাৰি বেদৰ তত্ত্ব অৰ্থ গতিকে আমি আৰু এটা কথা আলোচনা কৰো আমাৰ সমাজত আমি প্ৰত্যেক মানুহেই ঈশ্বৰক কওঁ প্ৰভু কৃপা কৰিবা অকণ নকওঁ প্ৰত্যেকেই কওঁ যিকোনো ক্ষেত্ৰতে কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে প্ৰভুৰ কৃপা কৰিবা কাৰোবাৰ ইণ্টাৰভিউ দিবলৈ গৈছে প্ৰভুৰ কৃপা কৰিবা কাৰোবাৰ দেহত অসুখ হৈছে প্ৰভুৰ কৃপা কৰিবা ঐ কৃপা কৰা কৰি থাকিলে ঈশ্বৰে কৃপা কৰিব জানো মনত ৰাখিব কেতিয়াও নকৰে কৃপা পোৱাৰ এটা তৰিকা আছে আপুনি বিহপুৰীয়ালৈ গ'ল কিবা নাটক এখন চাবলৈ গৈ আছে মানে গেটত ধৰিব নাই টিকেটটো চাওঁ বুলি ক'ব বোলে টিকেট নাই কটা নহয় নহ'ব ঈশ্বৰে ক'লে প্ৰভু কৃপা কৰা বোলে টিকেটটো কাটিলে নাই বোলে নাই কটা টিকেটটো লৈ আহা গাক ধৰি ঈশ্বৰৰ কৃপা পাবলৈ হ'লে আমি আগতীয়াকৈ টিকেটটো বুকিং কৰিব লাগিব বোলে সেই টিকেট আন একো নহয় ভাগৱতৰ সিদ্ধান্ত বোলে কি অ ভকতসকলে যেবে কৰোঁ আশীৰ্বাদ তেবেশে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ সেই টিকেটটো আন একো নহয় ভকতৰ আশীৰ্বাদ যাৰ ওপৰত ভকতৰ আশীৰ্বাদ থাকিব তেওঁৰ ওপৰত ভগৱন্তৰ কৃপা এনেই পৰিব আৰু এইটো উদ্ধৱক কৈ থৈ গৈছে হেৰা উদ্ধৱ মোৰ নাম যিমানেই নলকিয় গীতাটো কৈছে যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মত ভক্তানংস মে ভক্তামম ভক্তাস্তুতে নৰা যে পৃথিৱীত এনেকুৱা এজন মানুহ নাই আস্তিকভাৱে হওক নাস্তিকভাৱে হওক মোৰ নাম নলয় সকলোৱে লয় পোনপটীয়াকৈ মোৰ নাম যিমানেই নলক কিয় যেতিয়ালৈকে মোৰ ভকতক শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে মোৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে অ মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি সিটো জন মোৰ মহাপ্ৰিয়তম কহিলো প্ৰতি যে ভকতে যেনেদৰে ভগৱন্তৰ গুণ শ্ৰৱণ কীৰ্তন কৰি বা শুনি বৰ্ণনা কৰি
আনন্দত আপ্লুত হৈ থাকে ভগৱন্ত কৃষ্ণৰ তদ্ৰূপ ভগৱন্ত কৃষ্ণদেৱ ভকতৰ গুণ গাই 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 আনন্দত আত্মহৰা হৈ থাকে প্ৰমাণ একাদশ স্কন্ধ উদ্ধৱৰ আগত বৈকুণ্ঠলৈ যোৱাৰ আগে আগে ভকতৰ গুণ গাবলৈ আৰম্ভ কৰিলে হেৰা উদ্ধৱ ও ভকতেকে মূৰৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি হৃদয় ও মই বিনে ভকতে নি চিন্তে কি চোৱান ভকতত পৰে মই নজানো আন এইদৰে গাই 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 শেহত এটা আচৰিত কথা কৈ দিলে কি কলে এই ৰাম ভকত সমান সখী মোৰ কোন আছে মই মহা ভকতৰ ফুৰু পাছে পাছে ভকতৰ সমান সখী মোৰ কোন আছে মই মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰো যেনেদৰে আপুনি গাঁওখনত কোনবিলাক মানুহক বেছি ভাল পায় যি মানুহে আপোনাৰ গুণ গায় নহয় বাৰু আমাৰ গুণ গোৱা মানুহক যদি আমি ভাল পাওঁ ঈশ্বৰৰ গুণ গোৱা মানুহক ঈশ্বৰে ভাল পাব নে বেয়া পাব হাতে কামে কৰি প্ৰমাণ কৰি থৈ গ'ল ঈশ্বৰে ভাবিলে কলিৰ মলমতি মনুষ্য মুখেৰে কোৱা কথাত কেতিয়াও বিশ্বাস নকৰে গতিকে তেওঁ হাতে কামে কৰি প্ৰমাণ কৰি থৈ গৈছে চোৱা মই যদিও সৃষ্টি স্থিতিৰ প্ৰলয়ৰ গৰাকী হলেও কিন্তু মই ভকতৰ অধীন কেতিয়া প্ৰমাণ কৰিলে কুৰুক্ষেত্ৰ মহাসমৰত কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে আৰু এদিন ভগৱন্ত কৃষ্ণ পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হৈ ভীষ্মক ক'লে যে পিতামহ মই তোমাৰ ওচৰলৈ আহিছো এটা বিশেষ কথা জানিবৰ কাৰণে তাই ভীষ্মই হাঁহি হাঁহি ক'লে হে যদুপতি তুমি অন্তৰ্যামী তুমি নজনা কথা কি আছে আকৌ মোৰ পৰা জানিবলৈ আহিছা বোলে নহয় পিতামহ তুমি মোক মাত্ৰ এটা কথা ক'ব লাগে যে আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত কোনটো পক্ষৰ জয় হ'ব তুমি মোক সেই কথাটো ক'ব লাগে তা ভীষ্মই হাঁহি হাঁহি ক'লে হে যদুপতি ও যিটো পক্ষত তুমি আছা যিটো পক্ষত স্বয়ং সৃষ্টি স্থিতিৰ প্ৰলয়ৰ গৰাকী আছে সেইটো পক্ষৰ জয় নহয় আৰু কাৰ জয় হ'ব পাৰে তা কৃষ্ণদেৱে ক'লে পিতামহ তুমি ভুল বুজিছা মই পাণ্ডৱৰ পক্ষত আছো যদিও মই মাত্ৰ অকলেহে আছো মোৰ গোটেই নাৰায়ণী সৈন্য মই দুৰ্যোধনক দি পঠালো দ্বিতীয়তে পাণ্ডৱৰ পক্ষত আছো যদিও মই অৰ্জুনৰ ৰথৰ সাৰথিহে মই কোনোদিন ৰথী হৈ অস্ত্ৰ ধৰি যুদ্ধ নকৰো ভীষ্মই ক'লে হে যদুপতি তুমি যদি বাধ্যত পৰা অস্ত্ৰ ধৰিবৰ কাৰণে বোলে বাধ্যত পৰিলেও মই অস্ত্ৰ নধৰো বোলে সঁচা নে বোলে সঁচা কৃষ্ণই ক'লে পিতামহ মই বুজি পাইছো তুমি মোৰ কথাত বিশ্বাস কৰিবলৈ টান পাইছা তুমি যদি মোৰ কথাত বিশ্বাস নকৰা তেন্তে তোমাক মই আজি সত্য কৰি কওঁ শুনা প্ৰতিজ্ঞা কৰি কওঁ শুনা এই বুলি কৃষ্ণদেৱে হেনা প্ৰতিজ্ঞা কৰিছে ও ৰথি হুয়া নযুজিব বোলো সত্য কৰি সত্যে সত্যে নযুজিব অস্ত্ৰ শস্ত্ৰ ধৰি যেতিয়া ভগৱন্ত কৃষ্ণদেৱে সত্য কৰিলে পিতামহ ভীষ্ম ৰৈ নাথাকিলে লগে লগে এৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বা কওঁ অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক হে কেশৱ আজি ময়ো প্ৰতিজ্ঞা কৰিছো কুৰুক্ষেত্ৰ মহাসমৰত তোমাক মই অস্ত্ৰ ধৰাইহে এৰিম আপুনি ভাবক এতিয়া ইফালে স্বয়ং কৃষ্ণৰ প্ৰতিজ্ঞা ইফালে ভীষ্মৰ প্ৰতিজ্ঞাও অলপ নহয় ও দুয়োজনে সত্য কৰিল অন্তঃঘূৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল
ভীষ্মই নিজৰ প্ৰতিকাৰ ৰক্ষা কৰিবৰ কাৰণে অহৰ্নিশা যত্ন কৰে, চাই আছে সুবিধাও পোৱা নাই। এদিনটো পাই গ'ল সুবিধা, লগে লগে ভীষ্মে মাৰিলন্ত অখৰ অৰ্জুন কবুলি ৰথে সমে ঘোঁৰা পৃথিৱীত থৈলা খালি। একেপাত কৰে ভীষ্মই কি কৰিলে, অৰ্জুনৰ ৰথে ঘূৰাই মাটিত খালি পেলালে। তাৰ ঘোঁৰা ছটফটাই আছে, মাটিৰ পৰা এৰাব নোৱাৰা হ'ল। ভগৱন্ত কৃষ্ণদেৱে দেখিলে সৰ্বনাশ, ডাঙৰ ঘটনা হৈ গ'ল, কি কৰিম কি নকৰিম। এৰাইবে নোৱাৰে ঘোঁৰা পখিল পাতাল, হেন দেখি ৰথহন্তে নামিলা গোপাল। একে জাপে ৰথৰ পৰা নামি আহিলে, হাতত চক্ৰ ধৰি মনে মনে ভাবি আছে, কি কৰোঁ কি নকৰোঁ, ভাল বিপদত পৰিলোঁ। আজি মই যদি অস্ত্ৰ ধৰি যুদ্ধ কৰোঁ মোৰ প্ৰতিজ্ঞা ভংগ হ'ব। এৰাম অস্ত্ৰ গোটা ধৰি হৰি গুণন্ত সমনত, যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত। আকৌ ইফালে এৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই, অন্যায়ে ভক্তিৰ পথ ৰাখি তেজুৱাই। যদি মই আজি অস্ত্ৰ নধৰোঁ মোৰ ভকতৰ প্ৰতিজ্ঞা ভংগ হ'ব। যি হওক যি নহওক মই নিজৰ নষ্ট কৰি হ'লেও মোৰ ভকতক উদ্ধাৰ কৰা উচিত। এই বুলি চক্ৰ ধৰি ৰাখিলা সকাল, আপোনাৰ এৰি সত্য ভকত বৎসল। তেওঁ যে ভকত বৎসল, এই কলিৰ মলমতি মনুষ্য আমাৰ কাৰণে তেওঁ দেখা প্ৰমাণ কৰি থৈ গৈছে, চোৱা। আৰু যেতিয়া পিতামহ ভীষ্ম সৰসজ্জাত শুই আছিলে, ভগৱন্ত কৃষ্ণদেৱে কুন্তি পঞ্চপাণ্ডৱক লগত লৈ যেতিয়া পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হৈছিলে, তেতিয়া পিতামহ ভীষ্মই আনন্দৰ চকুলো টুকি টুকি এই কথাটোকে কৈ কৈ কৃষ্ণক স্তুতি কৰিছিলে, হে যদুপতি, মোৰ ইচ্ছা মৃত্যু, ইচ্ছা কৰা হলে মই এই দেহ এৰি কেতিয়াবাই যাব পাৰো, কিন্তু যোৱা নাই। কিয়? যোৱাৰ আগতে তোমাক এবাক চাই যাবলৈ মন। আৰু মই জানো তুমি মোৰ ওচৰলৈ নিতান্তই আহিবা, মই নিশ্চিন্ত হৈ আছো। কিয়নো তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হলেও তুমি কিন্তু সদায় তোমাৰ ভকতৰ অধীন। আৰু তুমি যে তোমাৰ ভকতৰ অধীন, সেই কথাটো মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পোৱা আছে। হে যদুপতি, মনত পেলোৱা, কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা, আৰু মই তোমাক অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছিলো। তুমি সময়ত কি কৰিলা? ঐ অস্ত্ৰ নধৰিবু বুলিলা আপুনি, অধৰাইবু বুলিলো আমি, নিজয়ংগী কাৰচন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। সেইদিনাই প্ৰমাণ পালো তুমি সঁচাকৈয়ে ভকতৰ অধীন। আৰু এটা কথা প্ৰমাণ পালো, কি তুমি নিজতকৈও তুমি ভকতক বেছি ভাল পোৱা। আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি, আননবান চহু ঐ বন্ধু মাধৱ, তুমি হৈবা মোৰ গতি। গতিকে মোক একো নালাগে, মই একো বাঞ্ছা নকৰো, মাত্ৰ মোৰ গতিটো তুমি হোৱা। লগে লগে পঞ্চপাণ্ডৱক আঙুলি ঠাৰিৰে চিনাকি কৰাই দিছে। হেৰা যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, তোমালোকৰ লগত অহৰ্নিশে থকা এইজন কৃষ্ণক প্ৰকৃততে তোমালোকে চিনি পোৱা নাই। আজি মই চিনাকি কৰি দিছো, শুনা, এইজন কোন? বোলে এইজনেই সেইজন। ও চিনাই বেলা গিলা ভীষ্মে মেলিয়াই আঙ্গুলি,
এহেঁতে ঈশ্বৰ কৃষ্ণ কালো আংকে বুলি এইজনে ঈশ্বৰ কৃষ্ণ এইজনেই কাল সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয় এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছেহি এওঁ সৃষ্টিও কৰে পালনো কৰে সংহাৰো কৰে কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়ায়ে লোকক মোহি আছে সদ্ম কৰি এৱে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোন বোলে মহাহৰি মায়া কৰি মানুহৰ মনটো মোহি থৈ দিছে সেইকাৰণে যিজন স্বয়ং ভগৱন্ত কৃষ্ণটো ভগৱান স্বয়ং বুলি কৈছে হয়নে বাৰু তেওঁ নিজে নামি আহিছিলে সেইজন পূৰ্ণ অৱতাৰ কৃষ্ণক যিসকল লোক মায়াত মোহিত হৈ আছিলে কংস জৰাখণ্ড শিশুপাল দন্তবক্ৰ প্ৰভৃতি আখৰিক স্বভাৱৰ লোকে সামান্য গোৱালৰ ল'ৰা জ্ঞান কৰিছিলে হয়নে বাৰু জৰাখণ্ডে 17 বাৰ আক্ৰমণ কৰিছিলে কৃষ্ণক মাৰিবৰ কাৰণে এতিয়াও যিসকল লোকে সমাজত কংস জৰাখণ্ড শিশুপাল দন্তবক্ৰৰ ভাও দি আছে সেইসকলেও এতিয়া কৃষ্ণক সামান্য মানুহ বুলি জ্ঞান কৰে হয় নহয় প্ৰমাণ পাই যাব আপোনালোকে হয়নে বাৰু সেইজন স্বয়ং ভগৱান তেওঁ কি ভকত বৎসল কৃপাময় মহাহৰি তাহান চৰণ সেৱা থাকা সদা কৰি তেওঁ ভকত বৎসল তেওঁ কোন বোলে মহাহৰি এওঁৰ এটা ডাঙৰ গুণ আছে মহৎ গুণ ভকত বৎসল যদিও সমস্ত মানৱ এওঁৰে সন্তান এওঁ কিন্তু সদায় ভকতৰ পক্ষত থাকে বাস্তৱত চাব এগৰাকী মাতৃৰ দুটা ল'ৰা মাঘ বিহুৰ উৰুকাৰ দিনা মাকে পিঠা তিলৰ লাৰু নাৰিকলৰ লাৰু বনাই আছে ডাঙৰটো ল'ৰা ক'লে বোপাই তই খাই বৈ আজৰি হ'লি নুশুবি দেই তই মোৰ ওচৰতে বহি থাক তামোল এখন কাটি দিবি চাহ পানী এটোৰ পৰা বনাই দিবি সি একে উশাহে মই নোৱাৰো বুলি লেপত লত সোমালগে সৰুটো ভায়েকে আকৌ কি কৰিছে মাকক তামোল এটা যোগাৰ দিছে তামোল এখন চাহ পানী এটোৰ পৰা বনাই দিছে আধা ঘণ্টামানৰ পিছত ডাঙৰটোৱে বিচনাৰ পৰা চিঞৰিছে মাকক ঐ মা ভাইটিৰ হাতত ডাঙৰকৈ নাৰিকলৰ লাৰু এটা বনাই দি পঠিয়া খাবলৈ মন গৈছে মাকে কি কৰিলে ডাঙৰকৈ নাৰিকলৰ লাৰুটো বনালেও বনাই খোজাটো ককায়েকক নিদিলে সৰুটোকে দিলে হু হু মনে মনে খা ককায়েক নেদেখুৱাবি তাৰমানে কি বুজালে একে মাকৰ দুটা সন্তান যদিও মাকে সৰুটোক অকণমান বেছি ভাল পায় নহয় বাৰু দুইটাই যদি কাজিয়া লাগে মাক কাৰ ফুলীয়া হ'ব বাৰু ঠিক সেইদৰে যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰ যদিও এওঁ সমস্ততে সমান তথাপি কিন্তু এওঁ সদায় ভকতৰ পক্ষপাত কৰে আপুনি টিভিত ফুটবল খেল এখন চাই আছে দুইটা টিম বাহিৰৰ কাকোৱে চিনি নাপায় আপুনি খেলখন চাই থাকিব লাগে নিৰপেক্ষ হৈ নহয় আপুনিও কিন্তু পক্ষতা লৈ আপুনিও খেলি আছে নহয় এটা পক্ষ লৈ নলয় তদ্ৰূপ ঈশ্বৰ যিটো পক্ষত স্বয়ং ভগৱন্ত কৃষ্ণ নিজেই থাকে আমি যদি সেই পক্ষটো নিজকে দাহ কৰি দিব পাৰোঁ কিবা কাম থাকিবনে আমাৰ সৰু হ'বলৈ কৈছে সৰু হ'লে ডাঙৰ মানুহ হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বিশ্ববিখ্যাত নামঘোষা ৰচনা কৰি আত্মপৰিচয়টো কি বুলি দিলে জানিয়া ভজিও ভাই ভগৱন্ত পাৱে এহু ৰস মাধৱ মূৰ্খমতী গাৱে নিজকে মূৰ্খমতী বুলিহে ক'লে সৰু হ'লে ডাঙৰ মানুহ হ'ব পাৰে ইলেকশ্যনবিলাকৰ আগত চাবচোন মিনিষ্টাৰ MLA বিলাক ঠেলা ওলাটো ভৰিত ধৰে হিয়া ভোটটোৰ কাৰণে হয়নে বাৰু সৰু হৈ দিয়ে কাৰণে জিকি যায় জিকাৰ পিছত যদি তেওঁলোকে নিজকে বৰ মানুহ বোলাহে পিছত আকৌ 5 বছৰ বহি থাকিবলগীয়া হয় নহয় বাস্তৱবাদ সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মই আৰু মোৰ দুটা শব্দ ব্যৱহাৰ কৰিছে নামঘোষাত মই শব্দ ব্যৱহাৰ কৰিছে কোনটো ক্ষেত্ৰত মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ মই দুৰাচাৰ বুলিহে কৈছোঁ আমি আকৌ প্ৰাৰ্থনাটো মুখস্থ আছে কাৰণে হেৰা মই দুৰাচাৰটোকে ধৰা
আগমুহূৰ্তত ভকতৰ সংগত মই দুৰাচাৰ প্ৰাৰ্থনাটো গাই আহিছোঁ, পিছ মুহূৰ্তৰ ৰাস্তাত গৈ কুকুৰটোক দুইচাত দিয়ে দুৰাচাৰ ক'ত উঠালি পঠালি কৈছে, ৰাস্তাত হ'লে তই দুৰাচাৰ হৈ গৈছে, সেইকাৰণে গণ্ডগোল লাগে। নামঘৰত প্ৰাৰ্থনা কৰোঁ, মূৰৰ সম পাপী লোকৰ নাহিকে তিনি লোকৰ তুমি সম নাহি পাপো হাৰি। মূৰৰ সম পাপী লোক নাই বুলি স্বীকাৰ কৰিলোঁ ভকতৰ সংগত। বিহভা টাউন পোৱাৰ পিছত যদি কোনোবাই পপীয়া কোপাইছে, কাক পপীয়া বুলি ক'বলৈ খেদা মাৰি নাযাব জানো, উল্টাটো হৈ গুচি যায়। গতিকে হাতে মুখে মনে এটা হ'বলৈ আমাক সদায় সৰু হ'বলৈ গৈছে। ভকতৰ উপাধি এটাই দাস। কাৰ দাস? ভগৱন্তৰ দাস, গুৰুজনৰ দাস, কৃষ্ণৰ দাস, নামৰ দাস, ভকতৰ দাস। যদি দাস হৈ দিব পাৰোঁ সংসাৰটো কৃষ্ণ।